পানীয়ে ভৰি খোৱা সমস্যাটো যদি আপোনালোকৰো আছে, লগতে নখ কোনাপুত যোৱা, নখ কোনাপুত গৈ পেলাই প্ৰচণ্ড বিষ হোৱা, এইবোৰ সমস্যা যদি আপোনালোকৰো আছে, তেতিয়াহ'লে আজি এই বস্তুখিনি ব্যৱহাৰ কৰি আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। একেবাৰে নেচাৰেল বস্তু, কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আপোনালোকে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব, যিহেতুকে আমাৰ খেতিৰ কাম আছে ঘৰত। গতিকে আগৰ পৰা খেতি বাতি কৰা হয়, পথাৰত নামি থকা হয় দেউতাহঁত। গতিকে তেনেকৈ তেওঁলোকে এনেকুৱা ধৰণে কিছুমান যত্ন লৈছিল আৰু কোনোদিন ভৰি পানীয়ে খোৱা নাছিল, বা ধৰি লওক নখ কোনাপুত নাযায়, এনি টাইম বোকাত নামি থকাৰ পিছতো বা বহুতকে পানীয়ে ধৰে। সেইবোৰ সমস্যাৰ বাবেও তেওঁলোকে কলাখাৰৰ লগত যিটো আমাৰ মিঠাতেল মিক্স কৰি পেলাই লগাই ঘঁহি মেলি তেওঁলোকে পথাৰত নামে, তেতিয়াও কোনো ধৰণৰ নধৰে পানীয়ে বা কোনো ধৰণৰ খজুৱতি তেনেকুৱা সমস্যা নহয়, সেইটো বেলেগ কথা। কিন্তু আজি আপোনালোকক মই ভৰি পানীয়ে খোৱা সমস্যাটোৰ পৰা কেনেকৈ ৰোধ কৰিব পাৰিব, লগতে আপোনালোকে কেনেকৈ নখ কোনাপুত যোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাব। একেই বস্তু, এবিধ বস্তুৰে আপোনালোকে দুয়োটা সমস্যাৰে সমাধান পাব। ভৰিৰ যিহেতুকে কথা, গতিকে ভৰিখন দেখুওৱাৰ বাবে বেয়া নাপাব। বস্তুখিনি আপোনালোকক মই লগাই দেখুৱাম প্ৰেক্টিকেলকৈ, নহ'লে বহুতে বুজি নাপায়। তাৰ বাবে আপোনালোকক নাৰিকল তেল লাগিব। আৰু এটা কথা, ৰাতি আপোনালোকে শোৱাৰ আগত যদি এইখিনি কাম কৰে বেছি ভাল। ৰাতি শুই থাকিব, ৰাতিপুৱা যিহেতু বহুখিনি সময় পাই যাব বস্তুখিনি লাগি থাকিবলৈ, তেতিয়া বেছি ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। গতিকে আপোনালোকে ৰাতি শোৱাৰ আগত লগাব। কুহুমীয়া গৰম পানীৰে ভৰিখন ধুব। ভৰিখন ধুই পেলাই ধুনীয়াকৈ টুকি পেলাই আপোনালোকে এই বস্তুখিনি ব্যৱহাৰ কৰিব। কুহুমীয়া গৰম পানীৰেহে কিন্তু ধুব। তাৰ বাবে আপোনালোকে নাৰিকল তেল ল'ব। নাৰিকল তেল আৰু এই বস্তুটো পেকটো আপোনালোকে ধুনীয়াকৈ বনাই ৰাখিব পাৰে এটা কণ্টেইনাৰত বা বটলত, তেতিয়া আৰু সদায় মিহলি কৰি থকাৰ প্ৰয়োজন নহয়। নাৰিকল তেল ল'ব, লগতে এয়া লঙৰ গুড়ি। লঙৰ গুড়ি ধুনীয়াকৈ গুড়ি কৰি ল'ব আপোনালোকে মিহিকৈ। লঙৰ গুড়িখিনি মিহলি কৰিব। লগতে আপোনালোকে নৱৰত্ন তেল ল'ব, যিহেতু ঠাণ্ডা নৱৰত্ন তেলটো যথেষ্টখিনি উপকৃত হ'ব আপোনালোকৰ ভৰি পানীয়ে খোৱা বা ধৰি লওক নখ কোনাপুত যোৱা এই সমস্যাবোৰৰ পৰা। সেয়ে হৈছে মায়ে ব্যৱহাৰ কৰি থাকে, দেউতাই ব্যৱহাৰ কৰি থাকে, ভৰিত ব্যৱহাৰ কৰিবৰ বাবেই অনা হয়। এনেকৈ মিহলি কৰিব। লগতে যাৰ নখ কোনাপুত গৈ প্ৰচণ্ড বিষ হয় বা ধৰি লওক পানীয়ে খাই পেলাই একেবাৰে বিষৰ নিচিনা হয়, তেওঁলোকৰ বাবে এই কৰ্পূৰ, এইটো কৰ্পূৰ দেখিছে, এয়া পূজাত ব্যৱহাৰ যিটো কৰ্পূৰ হয়, সেইটো কৰ্পূৰহে। কিন্তু আপোনালোকে বহুতে বুজিও নাপায়। এয়া পূজাত যিটো কৰ্পূৰ ব্যৱহাৰ হয় সেইটো কৰ্পূৰ, ভোগত ব্যৱহাৰ কৰে, খোৱা কৰ্পূৰ হয় এইটো। এনেকৈ আপোনালোকে বটলতো পায়, লগতে প্লাষ্টিকতো পায়, মানে পেকেট চিষ্টেমতো পায়। এনেকৈ এখন লৈ গুড়ি কৰি থৈ দিব। ধুনীয়াকৈ গুড়ি হৈ যাব। আপোনালোকক মই দেখুৱাই দিছোঁ, এয়া দেখিছে, ধুনীয়াকৈ গুড়ি হৈ যায়। এনেকৈ মিহলি কৰিব। এইটোৱে বিষ নোহোৱা কৰিব আপোনালোকৰ। লগতে আপোনালোকৰ যি নখ কোনাপুত গৈ পেলাই পুজ জমা হয়, সেইবোৰ নোহোৱা হ'ব। নখত যদি হৈছে, আপোনালোকে নখত এনেকৈ ঘঁহি দিব, বা ভিতৰলৈ কোনাপুত গ'লে যিহেতু কাষটো দ হৈ থাকে, তাত আপোনালোকে ইচ্ছা কৰিলে তুলা অকণমান, মানে কটন বা কপাহ অকণমান লৈ পেলাই ধুনীয়াকৈ এডাল ধৰি লওক মাৰি ল'ব। লৈ তাতে তুলা অকণমান সৰু বল চিষ্টেম বল কৰিব। বল কৰি এনেকৈ লৈ বলকেইটা যদি আপোনালোকে দিনত পথাৰত কাম কৰাৰ সময়ত, বা ধৰি লওক আপোনালোকে পানী যেতিয়া বেছি চুই থাকিব লাগে ভৰিৰে, সেইখিনি সময়ত যদি বলকেইটা এনেকৈ সুমুৱাই থৈ দিয়ে দুয়োটা কোণাতে, যিহেতু কোণা দুটা ফুট গৈ পেলাই আপোনালোকৰ এনেও ফাঁক হৈ থাকিব, তাত আপোনালোকে দুয়োটা বল যদি সোমাই থৈ দিয়ে, কটনৰ মানে কপাহৰ বল দুটা দিনত সোমাই থব এই মিশ্ৰণটো লগাই পেলাই, আৰু ৰাতি হ'লে আপোনালোকে বল দুটা উলিয়াই পেলাই এই মিশ্ৰণখিনি লগাই থব। তেতিয়া আপোনালোকৰ অতি সোনকালে কোনাপুত যোৱা সমস্যাটো নোহোৱা হ'ব। কিয়নো কোনাপুতটো আমাৰ এইবাবেই যায়, মাটি ধূলি বালি লেতেৰাবোৰ সোমাই পেলাইহে কোনাপুত যায়। যেতিয়া কপাহখিনি বা তুলাখিনি সোমাই থাকিব, তেতিয়া আপোনালোকৰ তাতে মাটিটো সোমাব নোৱাৰে বা বালিটো সোমাব নোৱাৰে, তেতিয়া আপোনালোকৰ কোনাপুত যোৱা সমস্যাটো নোহোৱা হ'ব। এনেকৈ আপোনালোকে লগাব। আৰু আপোনালোকৰ যি পানীয়ে খোৱা অংশ আছে, তাত আপোনালোকে ধুনীয়াকৈ এনেকৈ লগাব। বহুতৰে হাতো খায়। হাতখন বা ভৰিখন বেছিকৈ খোৱাৰ কথাটো হৈছে, যিবোৰ মানুহে চাৰ্ফ চাবোনেৰে কাপোৰ ধুই
ভালকৈ পৰিষ্কাৰ পানীৰে নুধুৱে তেতিয়াহ'লেও চাফে বা আপোনালোকৰ চাবোনে খায়। কাৰণ মোৰ মাৰ ক্ষেত্ৰত মই গম পাওঁ, তেওঁ মানে কাপোৰখিনি ধুই পেলাই জল্দি ভালকৈ পৰিষ্কাৰ পানীৰে ধুৱে যদিও একেবাৰে চাৰ্ফৰ ফেন বা চাবোনৰ ফেন যোৱা পৰ্যায়ত নুধুৱে, যাৰ বাবে সেইখিনিয়ে অনিষ্ট কৰে আৰু হাত ভৰিবোৰ খায়। এনেকৈ আপোনালোকে লগাব। আশা কৰোঁ উপকৃত হ'ব ভিডিঅ'টিৰ মাধ্যমেৰে আৰু বুজি পাইছে আপোনালোকে। গতিকে আৰু দীঘলীয়া নকৰোঁ, শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। আৰু বস্তুখিনি ব্যৱহাৰ কৰি আপোনালোকে ব্যৱহাৰ কৰিহে জনাব, ব্যৱহাৰ নকৰাকৈ অযথা কমেণ্ট নিলিখিব। কাৰণ যিহেতু ব্যৱহাৰৰ ভিত্তিক বা অধ্যয়নৰ ভিত্তিকে ভিডিঅ' এতিয়া আপোনালোকৰ মাজত মই আগবঢ়াই দিওঁ। আৰু এইখিনি আমাৰ নিজৰ ল'ব লগা যতন, গতিকে সকলোৱে লোৱাটো দৰকাৰ। যিহেতু বাৰিষা সময়, এৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম।